বন্ধু বান্ধৱীসকল মই আজি বিশেষ কাৰণ এটাতহে ভিডিঅ'টো কৰিলোঁ মই ফেচবুকত এটা ভিডিঅ' দেখিছিলোঁ ভিডিঅ'টোত মানে এগৰাকী ছাত্ৰীয়ে নিজৰ বিদ্যালয়ত এটা ফোনেদি এনেকৈ ভিডিঅ' কৰি আছে আৰু এটা ফোন তেওঁ মানে শ্ব' কৰিছে যে ফোনটো চাওক আৰু মোবাইলটোৰ ছাইডত সামান্য স্ক্ৰেচ পৰিছে আৰু তেওঁ এগৰাকী কৈ আছে যে ছাত্ৰীগৰাকীয়ে মুখেৰে কৈ আছে যে মই নকল নমৰা স্বত্তেও মোবাইলটো ভাঙি দিছে এনেকুৱা কাম কৰে শিক্ষয়িত্ৰীবোৰে এনেকে কিবা ব্লা ব্লা বহুত কথা কৈছে আমি দুখীয়া মানুহ কেনেকৈ ডিসপ্লে ঠিক কৰিম এনেকুৱা ধৰণৰ বহুত কথা কৈছে এতিয়া লাষ্টত শেষত ভিডিঅ'টো তেওঁ শ্বেয়াৰ কৰি দিব কৈছে আৰু প্ৰিন্সিপাল গৰাকী ফালতু বুলি কৈছে সেই কথাষাৰত খুব গাত লাগিল জানেনে ময়ো 12 বছৰ শিক্ষকতা কৰি আছো ময়ো এগৰাকী শিক্ষয়িত্ৰী সেইকাৰণে কথাটো খুব গাত লাগি খুব বেয়া লাগিল একচুয়ালি প্ৰথম কথা ছাত্ৰীগৰাকীয়ে নিজেই কৈছে যে তেওঁ নকল নমৰা স্বত্তেও বুলি কৈছে মানে তেওঁ পৰীক্ষা দিছে আৰু পৰীক্ষাত মোবাইলটো উলোৱাটো কিমান যুক্তিসংগত প্ৰথম ছাত্ৰীগৰাকী হেতু কথা জানিব লাগিব আৰু শিক্ষয়িত্ৰীগৰাকী কি পৰিস্থিতি পৰি মোবাইলটো দলি মাৰি দিব লগা হ'ল বা কিবা এটা কৰিব লগা হ'ল হেতু শিক্ষয়িত্ৰীগৰাকীয়ে জানিব কিন্তু যেতিয়া শিক্ষয়িত্ৰীগৰাকীয়ে বাধা দিছে মোবাইলটো এনেকৈ বাধা দিছে যে তুমিটো মোবাইলটো ৰিপেয়াৰ কৰি ল'ব পাৰিবা তেতিয়া ছাত্ৰীগৰাকীৰ অভিভাৱকে কৈছে আপুনি মোবাইল টাচ নকৰিব মই তাইৰ গাৰ্জেন হয় এতিয়া প্ৰথম কথা হ'ল এনেকে ৰাজহুৱাভাৱে এগৰাকী শিক্ষয়িত্ৰীক অপমান কৰাটো কিমানখিনি যুক্তিসংগত আৰু অভিভাৱকজনে ভাবিছে নেকি ছাত্ৰীগৰাকীয়ে এনেকুৱা কৰি পেলাই নিজৰ সন্তানটিৰ ভৱিষ্যত উজ্জ্বল কৰিব পাৰিব বুলি ময়ো দুটা সন্তানৰ মাতৃ ময়ো নিজে দুটা সন্তানৰ মাতৃ মই নাজানো মোৰ সন্তান ভৱিষ্যতে কি হয় কিন্তু নিজৰ সন্তানক ন্যূনতম নৈতিকতাৰ মূল্যবোধখিনি শিকোৱাৰ প্ৰত্যেকজন অভিভাৱকৰে দায়িত্ব মোৰ সকলো অভিভাৱকলৈ এটাই অনুৰোধ যে শিক্ষক শিক্ষয়িত্ৰীও মানুহেই হয় গতিকে মানুহৰ ভুল হ'ব পাৰে পোনপ্ৰথম যদি আপুনি কিবা কথাত অসুবিধা পাইছে তেন্তে শিক্ষয়িত্ৰীগৰাকীৰ ওচৰলৈ বা শিক্ষকজনৰ ওচৰলৈ ব্যক্তিগতভাৱে আপুনি যাওক গৈ পেলাই তেওঁৰ লগত প্ৰব্লেমটো ডিসকাস কৰক ডিসকাস কৰি আপুনি প্ৰব্লেমটো প্ৰথম শৰ্ট আউট কৰাৰ চেষ্টা কৰক আৰু যদি তেতিয়াও শৰ্ট আউট কৰা নাই তেতিয়া দুজন তিনিজন শিক্ষক বহি পেলাই আলোচনাৰ মাধ্যমেৰে বস্তুটো সমাধান উলিয়াওক কিন্তু শিক্ষয়িত্ৰীগৰাকীক অপমান কৰি শিক্ষয়িত্ৰীগৰাকীক এনেকে ৰাজহুৱাভাৱে অসন্মানী কৰি কিন্তু আপুনি নিজৰ সন্তানৰহে ভৱিষ্যত অন্ধকাৰ কৰিছে মানে কি কৈছো মোৰ সকলো অভিভাৱকলৈ মই এইটো অনুৰোধ জনাইছো যে নিজৰ সন্তানৰ সন্মুখত সন্তানগৰাকীক পঢ়ুৱা শিক্ষক বা শিক্ষয়িত্ৰীগৰাকীক কেতিয়াও অপমান নকৰিব নিজৰ সন্তানৰ সন্মুখত তেওঁলোকৰ বেয়া কথা কেতিয়াও নকব হেতুৱে আসলতে একেবাৰে শুভা নোপোৱা এটা কথা আগতে আমাৰ শিক্ষকতাটো আমি ছাত্ৰী থাকোতে আমাক সেকনিৰ আগত শিক্ষা বুলি কৈছে যেতিয়া কিবা এটা দুখ কৰি ঘৰলৈ আহো যেতিয়া দেউতাহঁতক কওঁ যে মোক অমুক কৰিলে দেউতাহঁতে কোনোদিন মানে বেলেগক দুখ দিয়া নাই লাগিলে ভুল মোৰ নহওকে দেউতাহঁতে সদায় তয়ে ভুল কৰিছ বুলি উল্টাই মোকেই ব্লেম দিয়ে মানে সেই হিচাপে আমি গঢ় ললো কেতিয়াও মানে সেই হিচাপে আমি গঢ় ললো গতিকে মই এটোৱে কওঁ যে আগৰ দিনৰ নিচিনাটো সেকনিৰ আগত শিক্ষা কৰিব নোৱাৰো আজিকালি ছাত্ৰ ছাত্ৰীয়ে ভুল দেখিলো এনেকুৱা হ'বগে মানে আমি সিহঁতৰ নৈতিকতাখিনি আমি শিকাবও নোৱাৰো সিহঁতৰ ভুল দেখিলো আমি চকু মুদি পাৰ হৈ দিবলগীয়া হ'ব এনেকুৱা পৰিস্থিতিৰ পৰিৱেশ এনেকুৱা পৰিস্থিতিৰ মানে সৃষ্টি নকৰিব মোৰ সকলোলৈকে বিনম্ৰ অনুৰোধ একচুয়ালি ঘৰ এটা বনাওঁতে যেনেকৈ ভেটিটো ঠিক হ'ব লাগে ঠিক তেনেকে ছাত্ৰ বা ছাত্ৰীগৰাকীৰ জীৱন গঢ়িবলৈ হ'লে এই ভেটিটো অকল পঢ়াৰ ক্ষেত্ৰত বুলি নহয় সকলো দিশতে এই ভেটিটো মজবুত কৰিব লাগিব তাৰ বাবে আমাৰ শিক্ষক শিক্ষয়িত্ৰী অভিভাৱক আৰু ছাত্ৰজনৰ তিনিকুণীয়া প্ৰচেষ্টা একান্তই লাগিব ধন্যবাদ